ৰছিও দেখিছো আপুনি বহুতখিনি যোগাৰ কৰিবলগীয়া হৈছে এতিয়া কি সব গৰু মানে এল দিবগে এই খেতিৰ দিনকেইটা অকল বান্ধে তাৰপিছত বান্ধিব নালাগে এতিয়া গোটেইখিনি বান্ধিব লাগিব না অকল মেইন গৰু কেইজনী ঘাঁহখিনি বান্ধিলে এইখিনিতো নাবান্ধিলেও হয় ন আকৌ দুপৰীয়া সিহঁতক পানী চানী খুৱাব নালাগে আকৌ গধূলি খেদি আনিবগে নালাগে আৰু মানে চাপৰ খাব পাব যে আপুনি সেই টেকনিকটো লগাই থৈছে সেই বুদ্ধিটো কিন্তু ভাল কৰিলে আপুনি কিছুমানে ধৰক নিমখ থৈ দিয়ে আপুনি এতিয়া চাপৰত অভ্যাস কৰাই দিলে জানুৱাৰীৰ পৰা ধৰক ডিচেম্বৰ লাষ্টৰ পৰা আপুনি মেলি দিব পাৰিব ৰছী দেখোন বহুত লাগে দেখোন 14ডাল ন আৰু ৰছীবিলাক আপুনি ইমান শকত লৈছে যে গাখীৰ আপুনি দিনটোত এবাৰ খুৱাই নে দুবাৰ খুৱাই আৰু আজি মই আপোনালোকক এনেকুৱা এটা পৰিৱেশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো একদম গাঁৱলীয়া সহজ সৰল নিভাজ অসমীয়া আজি আপোনালোকক এটা পৰিৱেশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো আৰু প্ৰথমতে মই আজি আপোনালোকক এই ভিডিঅ'টো আৰম্ভণিতে গৰুৱেখিনি দেখুৱাই দিছো যিবিলাক গৰু হ'ল আমাৰ থলুৱা অসমীয়া নিভাজ গৰু এইবিলাক গৰু কিন্তু আমাৰ চালানী গৰু নহয় বা কোনো জাৰ্চি গাই নহয় আৰু এই গৰুবিলাক কিন্তু আমাৰ লাহে লাহে এতিয়া দেখিছো আমাৰ লুকাই যাবলৈ ধৰিছে কাৰণ কেলে এতিয়া অসমৰ বাহিৰৰ পৰা বিভিন্ন ধৰণৰ প্ৰজাতিৰ গৰুবিলাক অসমলৈ আহিবলৈ ধৰিছে এতিয়া কিন্তু এজন ব্যক্তিয়ে আজি যিবিলাক আমাৰ থলুৱা গৰু হওক ছাগলী হওক হাঁহ হওক কুকুৰা হওক বিভিন্ন ধৰণৰ জীৱ জন্তুবিলাক লগত তেওঁ জড়িত হৈ কি ধৰণে আমাৰ অসমীয়া সমাজখনক এতিয়াও তেওঁ জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিছে তাৰে আজি অকমান মই পৰিৱেশ এটা দেখুৱাম কিন্তু তাৰ আগতে মই প্ৰথমতে খুৰাৰ লগত চিনাকি হ'লো খুৰা নমস্কাৰ ভালে আছে হয় আজি আহি আপোনালোকৰ ঘৰত উপস্থিত হলো প্ৰথমতে আমি আপোনাৰ চিনাকিটো লৈ লওঁচোন শ্ৰী অজয় বৰুৱা আপোনালোকৰ গাঁওখনৰ নাম ৰূপবন দৈমুখীয়া গাঁও ডুমডুমান হয় তিনিচুকীয়া জিলাৰ আৰু আজি আমি আহি প্ৰথমতে আপোনাৰ তাত দেখিছো একদম থলুৱা আমাৰ যিবিলাক গাঁৱলীয়া গৰু এই গৰুবিলাক দেখিলো আৰু এইফালে দেখিছো আপোনাৰ ছাগলী দেখিছো হাঁহ দেখিছো কুকুৰা দেখিছো বিভিন্ন ধৰণৰ প্ৰজাতিৰ আপুনি গোটেইবিলাক আমাৰ থলুৱা বস্তুবিলাকে আপুনি ৰাখিছে লোকেলত ইমান মোৰ কষ্ট নাই আচ্ছা আৰু খৰচা নাই যিবিলাক জাৰ্চি ৰাখিলে বহুত লাগি থাকিব লাগে খৰচা আছে বহুত চাপৰ টাপৰ বান্ধি ৰাখিলে খুলিব নোৱাৰি আমাৰ থলুৱা বিলাক হলে খুলি দিওঁ পথাৰত গুচি যায় 3 মাহ বান্ধিব লাগে চাপৰ দিব নালাগে একো দিব নালাগে ঘাঁহে খায় ছাগলীও তেনেকে পথাৰত খুলি দিওঁ ঘাঁহ খাই গুচি আহে 1-2 টাইম ঘৰলৈ আহিবলৈ অলপ দিব লাগে আৰু ইমানে খৰচা বহুত কম না এতিয়া আমি দেখিছো প্ৰায়বিলাক গাঁৱৰ গৰুবিলাক আজিকালি আমাৰ গাঁৱৰ মানুহবিলাকে বিকি দিছে এতিয়া ট্ৰেক্টৰ কিনিছে আপুনি আকৌ দেখিছো গৰু আপুনি বহাই গৈহে আছে মইতো ভাবিছো আগলে আৰু এতিয়াতো ধৰক 20-25 জনী আছে 50 জনী মান কৰিম বুলি ভাবিছো কেলে মোৰ থলুৱা গৰু গাখীৰটো মোৰ মানে বিক্ৰী বজাৰত ভাল মানে আপোনাৰ মেইন ব্যৱসায়টো কি মানে গাখীৰ আৰু ইয়াত দেখিছো প্ৰায়বিলাক আপোনাৰ মানে মাইকী গৰু মানে এইবোৰ গাভিনীয়ে হৈ আছে পোৱালি দিব আৰু 2 মাহত চব গাভিনীয়ে হৈ আছে এইবিলাক তো গতিকে মানে মই আৰু বেছি কৰিম বুলি ভাবিছো আৰু ভাবিছে মানে এতিয়া 13 জনী মান হৈছে 20-25 জনী মান কৰিম মানে আপুনি চেষ্টা কৰি আছে গৰু বিকি ট্ৰেক্টৰ কিনা ঠাণ্ডাটো আপোনাৰ নাই আপুনি মানে গৰু কেনেকে আৰু বঢ়াও হেতুৱে চিন্তা কৰিছে এতিয়া 2 পইচা মোৰ আহিব গাখীৰ মোৰ বজাৰত ভাল বিক্ৰী হয় মানুহে খাই ভাল পায় এই গাখীৰ কি টকা কি আপুনি মই এনে 60 টকা লিটাৰকে বেচো কি লিটাৰ মান আপোনাৰ গাখীৰ এনে 15-20 লিটাৰ মান ওলাই 15-20 লিটাৰ গাখীৰ ওলাই আৰু আপুনি এটা গৰু ধক মাজে মাজে বিকি থাকে এই দমৰা বিলাক মই নথওঁ এই সৰু দমৰা বিলাক 2 বছৰ 3 বছৰ হলে এইবিলাক বেছি দিওঁ এইবিলাক যেতিয়া সাইজত গুছি আহে তেতিয়া আপুনি বিকি দিয়ে বেছি দিওঁ আৰু এনে গৰুৰ দামবিলাক কেনেকৈ মানে এইবিলাক দমৰা আপোনাৰ 7,000-8,000 পোৱা যাব মানে জোৰা না সিঙ্গল মানে সিঙ্গল এটা এই পোৱালি 6,000 দাম আছে দেখোন দাম আছে এইবিলাক এতিয়া কিনিব গলে আপুনি 15,000 20,000 ল'ব এই গাইবিলাক এইবিলাক হয় 15-20,000 টকা ল'ব মানে এজনী আৰু এইবিলাক তো সব আমাৰ নিজৰ থলুৱা আৰু এইবিলাকত যদি আপুনি যি ধৰণে কৈছে খৰচা নাই একো খৰচা নাই মানে ৰাতিপুৱা মেলি দিব লাগে গধূলি গুচি আহে নহলে অলপমান বিচাৰি আহিলে আমোৰটো নিজে গুচি আহে বিচাৰিবও নালাগে কেলে এক টাইম চাপৰ দি দিওঁ সিহঁতক চাপৰো খাবলৈ সোনকালে আহি যায় মানে অভ্যাস এটা কৰি ৰাখিছে বহুতে দেখিছো মানে গৰু খুঁটিবিলাকত নিমখ দি দিয়ে গধূলি নিমখ খাবৰ কাৰণে গুচি আহে আপুনি মানে চাপৰ অকণমান গধূলি দি থওঁ চাপৰ খাবলৈ দি নিজে আহে আৰু সেইটো চান্সত আপুনি বান্ধি থৈ দিয়ে আৰু আপোনাৰ মানে গোহালি গধূলি হয় ফুল হৈ যায় নাই মই বান্ধাই বোলে নাই ইয়াতে খুলি থৈ দিওঁ ইয়াতে ঘূৰি থাকে ইয়াতে থৈ দিয়ে এই 4 স্কোৱাৰ বেৰি থৈছে ফেন্সিং আপোনাৰ এটা গোহালি বৰষুণ দিলে গৈ শুৱেগে আৰু নহলে ভূতে শুই থাকে মানে বন্ধা চিষ্টেম নাই
আচ্ছা আৰু এটা কথা মই আপোনাক সুধি লওঁ যে বহুতে ধৰক আজিকালি গোবৰ লৈ ব্যৱসায় কৰিবৰ কাৰণে লৈছে আপুনি কিবা তেনেকুৱা পৰিকল্পনা কৰিছে নেকি নাই 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 গোবৰ দি মই এইবোৰ সবজি তবজি কিবা কিবি খেতি কৰো হয় 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 তেনেকেতো নাই লৈ মানে আমি দেখিছো এতিয়া লাহে লাহে ব্যৱসায় নাই মানুহে শুনিছো কিন্তু মই ইমানখিনি কৰিবলৈ লাগাও নাই নাই হয়তো পিছত আপুনি চিন্তা কৰিব পাৰে যেহেতু আপোনাৰ ৰ মেটেৰিয়েল বুলি ক'ব লাগিব এতিয়া গম পাইছো মই আছেই গোবৰ আপোনাৰ ইয়াত ওলাবই সেইকাৰণে আপোনাৰ চিন্তা নাই ভৱিষ্যত আপুনি চিন্তা কৰিব পাৰিব আৰু খুব সুন্দৰকে চাওক খুৰাই আজি আমি আপোনালোকক এই ভিডিঅ'টোত যিখিনি আমি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম একদম গাঁৱলীয়া পৰিৱেশত খুব সুন্দৰকে গৰু ছাগলী হাঁহ কুকুৰা গোটেইবিলাক পুহিছে আৰু পুহি পেলাই যে এখন ঘৰ কি ধৰণে চলিছে বা চলিব পাৰি সেই পৰিৱেশটো আজি খুৰাই আমাক আজি এই ভিডিঅ'টোত দেখুৱাবৰ কাৰণে চেষ্টা কৰিছে সবিশেষ আজি আমি আপোনালোকক আৰু দেখুৱাম গৰু দেখুৱালৈ এতিয়া আপোনালোকক এইফালে এতিয়া ছাগলী আছে হাঁহ আছে কুকুৰা আছে সেইবিলাক আজি আমি আপোনালোকক অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিম বলক আৰু এতিয়া মই লৈ আহিলো আপোনালোকক যে খুৰাৰ ওচৰলৈ আৰু খুৰাই এতিয়া এই ছাগলী ফাৰ্মখন আমাৰ দেখাব খুৰা মই এইটো ইয়াত লগাই দিছো এতিয়া ধৰক আপোনাৰ ছাগলী ফাৰ্মখন দেখিছো একদম মানে সহজ সৰলকে একদম চিম্পুলকে একদম গাঁৱলীয়া যিটো পৰিৱেশত আপুনি কৰিব লাগে কোনো সাইন্টিফিকেলি আপুনি কৰা নাই গাঁৱৰ পৰিৱেশত যিটো একদম সহজ সৰলকে কৰা যায় বা আমাৰ আগৰ দিনত যিটো পৰিৱেশত কৰা হৈছিলে সেইটো পৰিৱেশত আপুনি কৰিবৰ কাৰণে চেষ্টা কৰিছে খুব সুন্দৰকে একদম গঁৰালটো আপুনি একদম চিম্পুলকে ৰাখিছে এই ছাগলীটো দেখিছে বহুত ডাঙৰ এইটো এতিয়া কি বিকিবলৈ হৈ গ'ল চাগে হৈছে আৰু এইটো এনেই অনুমানিক কেইহাজাৰমান টকা 25,000 মান পাম 25,000 মান পোৱা চকুমুদি 25,000 আপুনি বছৰটোত ধৰক কেইটামান ছাগলী আপোনাৰ ওলাই মানে বছৰটোত ওলাই যায় 6টা 7টা এনেকে ওলাই 6-7টা ওলাই যায় মানে আপুনি ধৰক এনে গড় হিচাপত মানে 15-20,000 টকা এটা ছাগলী ধৰি থব পাৰি যদি ধৰক 15-20,000 টকা এটা ছাগলী বিকি ধৰি থব পাৰি তেতিয়াহ'লে আপুনি বছৰটোত নাই বুলি ক'লেও 10টা ধৰক আপোনাৰ 10টা নহ'লেও ধৰক 7টা মান হয়গে 7টা 1.5 লাখ টকা ধৰি লওক প্ৰায় আপুনি বছৰত মানে 1.5 লাখ মান টকা আপুনি ছাগলীৰ পৰা লৈ ল'ব পাৰি এতিয়া আপোনাৰ ছাগলী কিমান আছে আপোনাৰ ছাগলী এতিয়া এনে 25টা মান আছে 25টা ছাগলী মানে সৰু ডাঙৰ লগাই 25 30টা মানে হ'ব নি হিচাপ কৰিব হ'লে হয় হয় সময় নহ'ল ইফালে ইফালে ওলাই আপুনি ধৰক প্ৰথম ছাগলী ৰাখিছিলে ঘৰত এই কিটা পৰা আৰম্ভ কৰিছিলে ছাগলী প্ৰথমতে 3জনী মান আনিছে মাত্ৰ 3জনী 3জনী ছাগলীৰ পৰা আজি 25টা হৈ গ'ল আৰু তো বিকি আছে না বেছিয়ে থাকে আৰু তেওঁ মানে যিবোৰ মাইকী ছাগলী মই বিক্ৰী নকৰো মানে গৰু মাইকী বিক্ৰী নকৰো তেওঁবিলাকক থৈ দিও মতাখিনিহে বিক্ৰী দেখে মানে আপুনি জেনেৰেশ্যনটো যিহেতু বহাই থাকিব লাগিব সেইকাৰণে আপুনি মাইকীবিলাক ৰাখি মতাবিলাক দি থাকে আৰু এনেকৈ ধৰক আপোনাৰ ঘৰখন চলি আছে খুব সুন্দৰকে খুৰাই ইমান সুন্দৰকে পদ্ধতিৰে আৰু গোটেইবিলাক একদম গাঁৱলীয়া একদম সহজ সৰলকে মই যিটো ঘৰ দেখিছো ইয়াত গোহালি হওক মানে একদম গৰু গোহালি বা ছাগলী গোহালি এনেকুৱা কোনো সাইন্টিফিকেলি তেওঁ কৰা নাই আমাৰ সেই আধুনিক যুগৰ কিবা এনেকুৱা ধৰণৰ তেওঁ একো লগোৱা নাই মুঠতে সেই গাঁৱলীয়া সমাজত যিটো পৰিৱেশত এজন ব্যক্তিয়ে আগৰ দিনত আমাৰ ককা আইতা বা যিবিলাক পূৰ্বপুৰুষসকলে কৰি আছিলে কামবিলাক সেইটো হিচাপতে তেওঁ কৰি আছে খুব সুন্দৰকে কৰিছে খুব বেছি ভাল লাগিছে আৰু আজিকালি আমি প্ৰায়বিলাক ফাৰ্ম দেখো মানে সাইন্টিফিকেলি কিছুমানে কৰিছে বহুত উন্নতি হৈছে কিন্তু খুৰাই কিন্তু সহজ সৰল সিস্টেমত তেওঁ কৰিছে আৰু তেওঁ এতিয়া কিন্তু সাকসেস হৈছে বুলি আমি গম পাইছো আৰু এই যে আপুনি ধৰক ছাগলী ফাৰ্ম খুলিছে গৰু ফাৰ্ম খুলিছে আপোনাৰ দেখিছো হাঁহ দেখিছো কুকুৰা দেখিছো বহুত অন্যান্য আপুনি দেখিছো গোটেইবিলাক একদম ঘৰত একেবাৰে একদম গাঁৱলীয়া পদ্ধতিতে আপুনি কৰিছে ইয়াত এতিয়া ধৰক আপুনি যিটো আমাক হিচাপ দিলে যে ধৰক এতিয়া আপুনি ছাগলীৰ পৰা প্ৰায় আপুনি বছৰটোত 1.5 লাখ টকা এটা পায় হাঁহও আছে কুকুৰাও আছে এনেকে আপুনি ভাল এটা পইচা আপোনাৰ আহে ইনকাম আৰু ঘৰখন এখন চলি আছে কোনো অসুবিধা নাই আপুনিতো চাকৰিও নকৰে নাই নাই নকৰো আপোনাৰ ল'ৰা ছোৱালীজনী মাষ্টাৰ ডিগ্ৰী কৰিলে ছোৱালীজনী মাষ্টাৰ ডিগ্ৰী কৰিলে আৰু ল'ৰাটো বিএ পাছ কৰিলে আৰু এইবিলাকৰ খৰচা আপোনাৰ এই গৰু ছাগলী হাঁহ কুকুৰা এইবিলাকে তাৰমানে খুৰাই আমাক এই কথাটোৱে বুজাই দিছে যে গাঁৱৰ ভিতৰত গৰু ছাগলী হাঁহ কুকুৰা পুহিও যে নিজৰ ল'ৰা ছোৱালী সেই গ্ৰেজুৱেশ্যন মাষ্টাৰ ডিগ্ৰী অন্যান্য যে ডিগ্ৰীবিলাক যে লগাব পাৰি বা সৎ কামত যদি আমি পইচাবিলাক যদি খৰচা কৰোঁ কি সুন্দৰকে তেওঁ ধৰক ইমান ধুনীয়াকে এখন গাঁৱলীয়া ঘৰ তেওঁ চলি আছে আৰু এই ধৰণে যদি আমি খুৰাৰ দৰে যদি কামবিলাক যদি আমি কৰিবৰ কাৰণে যদি চেষ্টা কৰোঁ আমাৰ বহুত নিবনুৱা ল'ৰা ছোৱালী আমাৰ অসমত সংখ্যা দিনে দিনে বাঢ়ি গৈ আছে তেওঁলোকে যদি চাকৰি পিছত নদৌৰি এই ধৰণে যদি গাঁৱত ছাগলী গৰু হাঁহ কুকুৰা যত যি যোনে যেনেকে পাৰে দুজনী এজনী কৈ আৰম্ভ কৰিব লাগে নহয় জানো আৰু তেওঁলোকে এদিন নহয় এদিন সাকসেস হ'বই 100% এটা দুজনী গৰু লওক দুজনী ছাগলী লওক দুজনী হাঁহ লওক দুজনী কুকুৰা লওক এনেকে আগবাঢ়িব লাগিব সৰকে নালাগে মই দুজনী লৈ আগবঢ়া আপুনি হয়
আৰু এই দুজনীকে লৈ যদি এনেকে আগবাঢ়ে মানে 2-3 বছৰ তেওঁৰ ধৰ এটা এক্সপেৰিয়েন্স আৰু মানে জেগাত আহি যাব এইটো নহয় যে বহুতে দেখিছো বোলে পইচা আছে বুলি 10 জনী 20 জনী 50 জনী ছাগলী কিনি লয় নাই নহব কিন্তু কোনোবা এটা ধুমুহাত গুচি যায়গে এক্সপেৰিয়েন্সটো থাকিব লাগিব আৰু এই দুজনীৰ পৰা বা 4 জনীৰ পৰা যদি আৰম্ভ কৰে এক্সপেৰিয়েন্সটো হ'ব আৰু সেই ধুমুহাটো নাহে এটা বুজি পাব মানে কি ধৰণে কি হৈছে আপোনাৰ জীৱনৰ এই হাঁহ কুকুৰা ছাগলী গৰুৰ লগত একো ধুমুহা অহা নাই আমি আশাও নকৰো ভগৱানকো আমি কৃপা কৰো যাতে এনেকুৱা ধুমুহা নাহক কাৰণ এইখিনি মানুহে একদম তলৰ পৰা গ্ৰাছৰুটৰ পৰা তেওঁলোকে উঠিবৰ কাৰণে চেষ্টা কৰিছে আৰু এনেকুৱা ধৰণৰ বিলাক সমস্যা যদি আহে তেওঁলোকৰ সমস্যা আৰু তেওঁলোকে এখন যিহেতু একদম সুন্দৰ ঘৰ চলিবৰ কাৰণে চেষ্টা কৰিছে একমাত্ৰ গৰু ছাগলী হাঁহ কুকুৰা একদম গাঁৱলীয়া পদ্ধতি কুকুৰাবিলাক দেখিছে আছে আৰু দেখিছো আপোনাৰ কুকুৰা বহুত আছে কিন্তু আৰু আপোনাৰ ইয়াত মই যিখিনি দেখিছো হাঁহ হওক কুকুৰা হওক ছাগলী হওক মানে চব স্বাস্থ্যৱান কুকুৰাবিলাক এনে আজিকালি দেখিছো বহুত মানে আপোনাৰ এইবিলাক কি বুলি কয় সোণালী কুকুৰা সোণালী নহয় মোৰ দেশী দেখি মই চেহেৰাকেইটা দেখিয়ে গম পাইছো খুব সুন্দৰ আৰু তেওঁৰ মানে গোটেইবিলাক স্বাস্থ্যৱান মানে আৰু এই ধৰণে যদি আমাৰ উঠি অহা প্ৰজন্মই যদি কিবা এটা নহয় কিবা এটা মুঠতে যেনেকে খুৰাই মানে এতিয়া কৰি আছে গৰু ছাগলী হাঁহ কুকুৰা মানে গোটেইবিলাক তেওঁ লাগি আছে আৰু এই ধৰণে কৰি গলে মুঠতে মৰণ নাই ছাকচেছটো এদিন হ'বই কিন্তু একদম দুজনীৰ পৰা যেহেতু খুৰাই আৰম্ভ কৰিছে আৰু এই দুজনীৰ পৰা যদি আমিও যদি আৰম্ভ কৰি যাওঁ লাগিলে আপুনি বেলেগ কিবা বিজনেছে কৰক বা বেলেগ কিবা চাকৰিয়ে কৰক কিন্তু ঘৰত এই ধৰণে থৈ দিলে মানে পৰিৱেশটো বাঢ়ি থাকিব পৰিৱেশটো ভাল লাগে সময়টো পাৰ হৈ যায় এতিয়া ৰাতিপুৱা লাগি থাকিলো পিছবেলা লাগি থাকিলো ইফালে ইফালে চালো তো সময়টো পাৰ হৈ যায় ইমান চিন্তা কৰিবলৈ দৰকাৰ নাই এতিয়া আপোনাৰ সংসাৰত বহুগৰাকী আছে আৰু আপোনাৰ ল'ৰা ছোৱালী দুটা আৰু আপোনাৰ ঘৰখন আপোনাৰ পৰিয়ালটো এতিয়া এই গৰু ছাগলীৰ পৰা চলি আছে একো অসুবিধা নাই এইটো নহয় যে কৰবাত বোলে মই বোলে আজি বোলে পইচা 10,000 টকা ধাৰলৈ ল'ব লগা হৈছে এনেকুৱাটো চিটুৱেশ্যন নাই ভাবি চাওক তেতিয়াহ'লে ইমান সুন্দৰ এটা পৰিৱেশ খুৰাই আমাক আজি দেখুৱাইছে আৰু আজি আমি ভিডিঅ'টোত আপোনালোকক অকণমান এনেকুৱা ধৰণৰ পৰিৱেশ এটা দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু এনেকুৱা ধৰণৰ পৰিৱেশ আপোনালোকেও আপোনালোকৰ নিজৰ ঘৰত আপোনালোকে সৃষ্টি কৰি ল'ব পাৰিব বহু বেছি টকা নালাগে দুজনী হাঁহ দুজনী কুকুৰা দুজনী ছাগলী দুজনী গৰু কিনিবলৈ বহু বেছি টকা নালাগে আৰু গাঁৱৰ পৰিৱেশত কিন্তু আজিকালি এই গৰু ছাগলী হাঁহ কুকুৰা কিন্তু লাহে লাহে নাইকিয়া হৈ গৈছে আৰু চব মানে এতিয়া যেনেকৈ ধৰক হাঁহ জেগাত মানে কেম্বেল হাঁহ আহি গৈছে কুকুৰা জেগাত এতিয়া সোণালী কুকুৰা আহি গৈছে ছাগলী জেগাত সেই আজিকালি দীঘল ছাগলী মানে কাণবিলাক থকা এনেকুৱা ধৰণৰ ছাগলীবিলাক আহি আমাৰ থলুৱা প্ৰজাতিবিলাক প্ৰায় শেষ হৈ যাবলৈ হৈছে কিন্তু খুৰাৰ দৰে ব্যক্তিবিলাকে কিন্তু সেইবিলাক আজিও জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিছে আৰু আমি খুৰাক আপোনাক একদম অশেষ ধন্যবাদ জনালোঁ আপুনি ইমানখিনি আমাক সময় দিলে আৰু উঠি অহা নিবনুৱাকো খুৰাই যে কিবা এটা পৰিৱেশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছে খুব বেছি ভাল লাগিলে অন্য এটা ভিডিঅ'ত আকৌ অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টো পাই বিদায় ল'লোঁ ধন্যবাদ থাকিল জয় অসম